Hi friends, welcome to my YouTube channel Econ Box. আজি 23rd September 2021. আজিৰ দা হিন্দু নিউজ পেপাৰখন মই এনালাইসিস কৰিবলৈ লৈছো। এনালাইসিস কৰাৰ আগতে আপোনালোকে যদি আজি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক যদি আজিৰ নিউজ পেপাৰখনৰ পিডিএফটো প্ৰয়োজন হয় তেনেহলে ডেসক্ৰিপচনত মই মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো প্ৰভাইড কৰি দিম। তাতে মই সকলোখিনি পিডিএফ শেয়াৰ কৰো। আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব। আহকচোন আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো। সো আজিৰ ফাৰ্ষ্ট আৰ্টিকলটো দেখিছো আমি কোভিশিল্ড ফাইণ্ড বাট নট ইণ্ডিয়ান চাৰ্টিফিকেশ্যন UK। সো এতিয়া কি কৰিছে যে এটা কথা কৈ দিছে ইয়াত কোভিশিল্ডৰ ওপৰত কোভিশিল্ড ভ্যাকচিন যোনটো কৰোনা ভাইৰাছৰ কাৰণে দিয়া হৈছিল। ইন এন আনএক্সপেক্টেড মুভ দ্য ইউনাইটেড কিংডম এডেড ইণ্ডিয়ান মেড কোভিশিল্ড টু ইটছ লিষ্ট অফ recognized vaccines but refused to recognize vaccine certificates given to those administered the vaccine in India. The decision, which means Indian travelers to UK will still be subject to 10-day quarantine rules, is expected to further fuel the rift between both countries over what India has called a discriminatory practice and had threatened reciprocal measures against, even as officials from both countries continued to discuss the issue. সো যদিও ইণ্ডিয়ানে কি কৰিছে কোভিশিল্ড লৈছে কিন্তু ইউকেত কি কৰিব যে কোভিশিল্ডৰ চাৰ্টিফিকেট থাকিলেও কি কোৱাৰেণ্টাইন থাকিব লাগিব বুলি কৈছে। সো এইটো 10 days কোৱাৰেণ্টাইন হ'ব লাগিব। সো ইণ্ডিয়াই এইটো ক্ষেত্ৰত এটা মানে ৰিফিউজ দেখাইছে যে ৰিফিউজ কৰিছে যে কিয় এইটো চিষ্টেম উলিয়াইছে বুলি। দেন ইয়াৰ পিছত নেক্সট আৰ্টিকলটো লৈ গৈছোঁ ₹50,000 ফৰ ইটছ কোভিড ডেথ। কোভিডত যাৰ মৃত্যু হৈছে যাৰ পেৰেণ্টছৰ মৃত্যু হৈছে তো তাৰ কাৰণে কি কৈছে 50,000 এটা ৰিলিফ দিয়া হ'ব বুলি কৈছে ফৰ ইটছ কোভিড ডেথ। ষ্টেটছ টু পে কিন ফ্ৰম SDRF এজ পাৰ NDMA ৰিকমেণ্ডেশ্যন গভৰ্ণমেণ্ট ইনফৰ্মছ সুপ্ৰিম কোৰ্ট। সো ইয়াত আমি ডিছকাছ কৰিম আমাৰ এক্সাম পইণ্ট অফ ভিউৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব NDMA কি হয়। সো NDMA ফুল ফৰ্ম হৈ গ'ল নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি। It is the apex statutory body for disaster management in India. The NDMA was formally constituted hoisile 27 September 2006 in accordance with the Disaster Management Act 2005, with Prime Minister as a chairperson and 9 other members and one such member to be designated as vice chairman. Main purpose hoy gol its primary purpose is to coordinate response to natural and man-made disasters and for capacity building. So it hoy gol NDMA নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি। সো এইটো কেতিয়া ফৰ্মেলি কনষ্টিটিউট হৈছিলে সেইটো আমি ইয়াৰটো মনত ৰাখিব লাগে 2006 27 ছেপ্টেম্বৰ। সো এই মেইনলি কাম কৰে ডিজাষ্টাৰৰ ওপৰত ডিজাষ্টাৰ মেনেজমেণ্ট কৰাৰ মেইন পাৰপাছটো হৈ গ'ল টু কোঅৰ্ডিনেট কৰে ৰেছপন্স টু নেচাৰেল আৰু যিবিলাক মেন মেড ডিজাষ্টাৰ হয় তাৰ ক্ষেত্ৰত কেপাচিটি বিল্ডিং ই কি কৰে ক্ৰিয়েট কৰে। দেন ইয়াৰ পিছত নেক্সট আৰ্টিকলটো লৈ গৈছোঁ অন ৱৰ্ল্ড ৰাইনো ডে 2500 হৰ্নছ টৰ্ন টু এছেছ ইন আছাম। সো ইয়াত এটা পিকচাৰ দেখাইছে ইয়াত কি কৰিছে যোনবিলাক গড়ৰ খৰ্গ সেই গড়ৰ খৰ্গ জ্বলোৱাটো দেখাইছে। সো আজি হৈ গ'ল 23rd ছেপ্টেম্বৰ। এইটো আমি মনত ৰাখিব লাগে আজি ৱৰ্ল্ড ৰাইনো ডে হিচাপে চেলিব্ৰেট কৰা হয়। সো ৱৰ্ল্ড ৰাইনো ডে অবজাৰ্ভ কৰা হয় 23rd নহয় একচুৱেলি 22 ছেপ্টেম্বৰত টু স্প্ৰেড কৰিবৰ কাৰণে এৱাৰনেছ ফৰ অল 5 স্পেচিছ অফ ৰাইনো এণ্ড ৱৰ্ক বিং ডান টু ছেভ them. It was first announced by the World Wildlife Fund South Africa in 2010. There are 5 species of rhino বহুত rhino পোৱা যায় যেনেকৈ হোৱাইট এণ্ড ব্লেক rhinos in Africa আছে and greater one horn rhino আছে তাৰপিছত Javan and Sumatra rhino species in Asia আছে। আৰু এটা আমাৰ এক্সামত ইম্পৰ্টেণ্ট হৈ যাব সেইটো হৈ গ'ল কাজিৰঙা নেশ্যনেল পাৰ্কৰ বিষয়ে আমি জানি থোৱা উচিত ইয়াৰ পৰা যেহেতু কাজিৰঙাত এশিঙীয়া গড় পোৱা যায়। কাজিৰঙা নেশ্যনেল পাৰ্ক লোকেটেড হৈ আছে আছামত। ইট ৱাজ ডিক্লেয়াৰ্ড এজ নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে 1974 আৰু টাইগাৰ ৰিজাৰ্ভ হিচাপে ইয়াক ডিক্লেয়াৰ কৰা হৈছিলে 2007। তাৰপিছত ইট ৱাজ ডিক্লেয়াৰ্ড এজ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট 1985। সো এইটো আমি মনত ৰাখিব লাগে। এইকেইটা আমাৰ ইম্পৰ্টেণ্ট হৈ যাব এক্সামৰ পৰা। সো ইয়াত এইটো জ্বলোৱাটো এইটোৱে দেখাইছে যে গড়ৰ খৰ্গ জ্বলাই মানুহে কি কৰে গড়টো হত্যা কৰে সেই খৰ্গটোৰ কাৰণে। বাট ইয়াত দেখাইছে যে সেই খৰ্গটোৰ একো তেনেকুৱা উপকাৰিতা নাই সেইটো কাৰণে তাৰ কাৰণে গড়ক হত্যা কৰিব নালাগে বুলি কৈছে। দেন ইয়াৰ পিছত নেক্সট আৰ্টিকলটো লৈ গৈছোঁ। নেক্সট এডিটৰিয়েল পেজত আজি আমি দুটা আৰ্টিকল ডিছকাছ কৰিম। এটা হৈ গ'ল এ টাইম টু ইণ্ট্ৰস্পেক্ট আৰু এটা হ'ল দিছ জুডিচিয়েল ছেকশ্যন নিডছ more than tweak. সো এই দুটা আৰ্টিকলে ডিছকাছ কৰিম। ফাৰ্ষ্ট আৰ্টিকলটোত কি কৈছে
ফাৰ্ষ্ট আৰ্টিকলটো প্ৰথমে আমি ডিছকাছ কৰিম এ টাইম টু ইণ্ট্ৰস্পেক্ট ইয়াত কৈছে 45th GST কাউন্সিল মিটিঙৰ কথা কৈছে চ' GST কাউন্সিল মিটিং কি হয় আৰু তাত কি ডিছকাশ্যন হৈছিলে সেইখিনি মই ডিছকাছ কৰিম চ' ৰিচেণ্টলি 45 GST কাউন্সিল মিটিং হ'ল চ' এই মিটিংখন হৈছিলে আৰু এক্সটেনশ্যন ইয়াত কি কৰা হৈছিলে কনচাৰ্ণ GST ৰেটৰ ওপৰত কনচাৰ্ণ কৰিছিলে দেন ফুড ডেলিভাৰী এপছ টু কালেক্ট GST দেন আৰু এটা ডিছকাশ্যন হৈছিলে মিটিংখনত পেট্ৰল এণ্ড ডিজেল উইল নট কাম আণ্ডাৰ GST ৰিজিউম দেন GST অন ফৰ্টিফাইড ৰাইচ ৰিডিউচ কৰা হ'ব ফ্ৰম 18% to 5% দেন GST কাউন্সিলটো কি হয় GST কাউন্সিল এইখিনি হৈছিলে ডিছকাশ্যন দেন GST কাউন্সিল কি হয় ইট ইজ এ কনষ্টিটিউচনেল বডি হয় আৰ্টিকল 279 এড আছে GST কাউন্সিল চ' এইটো আমি মনত ৰাখিব লাগে 279 এ So GST Council is chaired by the Union Finance Minister. GST Council Union Finance Minister share কৰে আমাৰ এতিয়া ইউনিয়ন যোনজন ৰিচেণ্ট ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ যোনগৰাকী হৈছে সেইগৰাকী হ'ল নিৰ্মলা সীতাৰমণ দেন ইয়াৰ পিছত নেক্সট আৰ্টিকলটো লৈ গৈছে আৰ্টিকলটোত ডিছকাছ কৰিছে জুডিচিয়েল চিলেকশ্যন কেনেকৈ হয় যে কলেজিয়াম ছিষ্টেমৰ আণ্ডাৰতে কি হয় জুডিচিয়েল যিবিলাক জাজ থাকে সেইবিলাকক এপইণ্ট কৰা হয় সুপ্ৰিম কোৰ্টে হওক বা হাই কোৰ্ট হওক চ' ইন ৰিচেণ্ট উইকছ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াছ কলেজিয়াম হেজ বিন বিজি নিউ জাজেছ হেভ বিন এপইণ্টেড টু দ্য কোৰ্ট অন ইটছ এডভাইচ এণ্ড লং overdue vacancies have been filled up now after a meeting held on 16 September. The body has made proposals to alter the existing composition of various high courts. When these recommendations are notified, new chief justice will be appointed to as many as 8 different courts. 5 existing chief justice will swap positions with others and 2 slew of Christian judges will be moved to new courts. So ইয়াত কলেজিয়াম ছিষ্টেমৰ আণ্ডাৰত যে চিফ জাষ্টিছ এপইণ্ট কৰা হয় সেইটো কথাই কৈছে দেন ইয়াৰ পিছত নেক্সট আৰ্টিকলটো লৈ গৈছোঁ নেক্সট আৰ্টিকলটোত দেখিছোঁ আমি টেৰৰিজিম নোজ নো এইজ চেইজ NIA চ' টেৰৰিজিমৰ কথা কৈছে NIA কি হয় আৰু ইয়াত আৰু এটা ইম্পৰ্টেণ্ট হৈ গ'ল অন বিল প্লি এজেঞ্চি counters Supreme Court remarked that UAPA accused were young boys. UAPA আৰু NIA কি হয় এই দুটা আমাৰ এক্সাম পইণ্ট অফ ভিউ কাৰণে ইম্পৰ্টেণ্ট হ'ব এই দুটা আমি ডিছকাছ কৰিম এটা হৈ গ'ল NIA আৰু এটা হৈ গ'ল UAPA চ' ফাৰ্ষ্ট অফ অল আমি NIA কি হয় তাৰ বিষয়ে ডিছকাছ কৰিম এইটো হৈ গ'ল নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি চ' National Investigation Agency was constituted under the National Investigation Agency Act 2008. It is a central agency to investigate which affecting the sovereignty, security, integrity of India and security of states, friendly relations with foreign states. Our main objective is to combat terror in India. Our act as the central counter terrorism hisabe law enforcement agency আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত আৰু কিছুমান ব্ৰাঞ্চ আছে ব্ৰাঞ্চবিলাক হৈ গ'ল হায়দৰাবাদ গুৱাহাটী কোচি লক্ষ্ণৌ মুম্বাই কলকাতা ৰায়পুৰ জম্মু The NIA Bill 2019 was passed by Parliament amending the original Act of 2018. The bill seeks to allow the NIA to investigate the following additional offences: human trafficking, cyber terrorism. এইবিলাকে মেইনলি ইয়াৰ ওপৰত কাম কৰে মেইনলি নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি যিবিলাক ক্ৰাইম হিউমেন ট্ৰেফিকিং হওক বা চাইবাৰ টেৰৰিজিম হওক সেইবিলাকৰ এগেইনষ্টত কাম কৰে টেৰৰিজিমৰ ক্ষেত্ৰতে এই ইনভেষ্টিগেশ্যন এজেঞ্চিটো অনা হৈছিলে যাতে টেৰৰিজিমটো টেকল কৰিব পাৰে চ' দেন ইয়াৰ পিছত আৰু এটা ইম্পৰ্টেণ্ট সেইটো হৈ গ'ল UAPA কি হয় UAPAৰ ফুল ফৰ্ম হৈ গ'ল আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্ট চ' UAPA পাছ কৰা হৈছিলে 1967ত আৰু ইয়াৰ এইমটো হৈ গ'ল এফেক্টিং প্ৰিভেনশ্যন অফ আনলফুল এক্টিভিটিজ এছ'চিয়েশ্যনছ ইন ইণ্ডিয়া আনলফুল এক্টিভিটি ৰিফাৰ্ছ টু এনি একশ্যন টেকেন বাই এন ইণ্ডিভিজুৱেল অৰ এছ'চিয়েশ্যন ইণ্টেণ্ডেড টু ডিছৰাপ্ট দ্য টেৰিটৰিয়েল ইণ্টিগ্ৰিটি এণ্ড sovereignty of India. Under UAPA, both Indian and foreign nationals can be charged. Under the UAPA, the investigating agency can file a charge sheet in maximum 180 days after the arrest and the duration can be extended further after intimating the court. The 2004 amendment added Terrorist Act to the list of offences to ban organizations for terrorist activities, under which 34 outfits were banned. In August, Parliament cleared the Unlawful Activities Prevention Amendment Bill 2019 to designate individuals as terrorists on certain grounds provided in the act. So এইটো হৈ গ'ল আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্ট চ' এখন পাষ্ট হৈছিলে আমি ইয়াৰ ইয়েৰটো মনত ৰাখিব লাগে 1967ত পাষ্ট হৈছিলে আৰু ই মেইনলি কাম কৰে যিবিলাক আনলফুল এক্টিভিটি আছে তাৰ এগেইনষ্টত ই কাম কৰে যোনে আনলফুল এক্টিভিটি কৰে আৰু ইয়াৰ কাৰণে পানিছমেণ্টো আছে জেইলো হ'ব পাৰে বুলি কৈছে কোনোবাই যদি তেনেকুৱা অফেন্স কৰে চ' আজি এইখিনি আছিলে ইম্পৰ্টেণ্ট আৰ্টিকেল যিখিনি ইম্পৰ্টেণ্ট আৰ্টিকেল আছিলে সেইখিনি মই ডিছকাছ কৰিলোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি দিব আৰু ফ্ৰেণ্ডছৰ মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'